নমস্কাৰ বন্ধুসকল, মই কৃষ্ণ কুমাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ৰোডাইলা ছানশ্বাইনলৈ। চ' আমাৰ মাজত আজি উপস্থিত আছে অসমৰ এগৰাকী অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা। নমস্কাৰ, মই বাবু। আপোনালোক সকলোলৈকে নৱবৰ্ষ, ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা কওঁ যে এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু এই বেল আইকনটো টিপি দিব, আৰু টিপি দিলে এই নটিফিকেশ্যনবিলাক পাই যাব। বন্ধুসকল, এইবাৰ আমি বাবুদাৰ পৰা অলপ বেলেগ ধৰণৰ কুৱেশ্যন জানিবলৈ চেষ্টা কৰিম। চ' বাবুদা, আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে যিহেতু এইকেইদিন অসম উত্তাল হৈ আছে আপোনাৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ, চ' এই বিধেয়কৰ ওপৰত আপুনি কি ক'বলৈ বিচাৰিব? প্ৰথম কথা, আমি যিখিনি মই বেছি নকওঁ কথা, দুটামান লাইনে ক'ম। যিজন মানে প্ৰকৃত অসমীয়া তেওঁ এই বিলখনৰ বিৰোধিতা কৰিবই লাগিব। এইটো ফাৰ্ষ্ট কথা। দ্বিতীয় কথা হ'ল, কোনো হিন্দু হওক, মুছলিম হওক, বাংলাদেশী ইয়াত নাগৰিকত্ব দিয়াটো মই বিশেষকৈ নহয়, মই বুলি নহয়, অসমীয়াই এইটো ছাপোৰ্ট কৰিব নোৱাৰে আৰু এইটো বিৰোধ কৰিব লাগে। হয় বাবুদা, মই মানে এইখিনিতে আপোনাক সুধিবলৈ বিচাৰিম, যিহেতু জুবিন দাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ এখন চিঠি প্ৰেৰণ কৰিছে আৰু তাত তেওঁ লিখিছে যে এসপ্তাহৰ পিছত যদি একশ্যন লোৱা নহয় তেনেহ'লে তেওঁ কিবা এটা কৰিব বুলি, কিবা এটা একশ্যন ল'ব। চ' এই চিঠিখনৰ ওপৰত আপুনি কি ক'বলৈ বিচাৰিব? নহয়, চিঠিখন মানে দাদাই আচলতে, জুবিন দাই আচলতে, আমি যেনেকৈ আন্দোলন কৰি আছোঁ, প্ৰতিবাদ কৰি আছোঁ, দাদাই আচলতে চব বস্তু ঠাণ্ডা মগজুৰে কৰিব বিচাৰে। সেইকাৰণে সৰ্বানন্দ সোণোৱাল চৰকাৰক এসপ্তাহ সময় দিছে আৰু তেওঁ নিজৰ বুলি কৈছে যে এইটো মানে তেওঁ চিনাকি বোলে সৰ্বানন্দ সোণোৱাল। তো সেইকাৰণে একবাৰ কৈ চাইছে যে এসপ্তাহ। মই ভাবিছোঁ এসপ্তাহ সময় বুলি কথা নাই, বেছি দিনো হ'ব পাৰে বেছি, কিন্তু দাদাই বিচাৰিছে কি শান্তিৰে এই কামটো সমাধা হওক, এই কথাখিনি ৰাইজে গম পাওক যে এইখন বিলখন যে মানে আমাৰ মানে অসমীয়া জাতিটো ধ্বংস কৰিব, অসমীয়া ভাষা নোহোৱা কৰিব, আমাৰ অস্তিত্ব নোহোৱা কৰিব। তো সেইটো যাতে বুজক ৰাইজে, সেইকাৰণে এটা সময়সীমা বান্ধি দিছে। আৰু দাদাই কৈছে কি যে ইয়াৰে পিছত এসপ্তাহ পিছত হেৰি নহ'লে উৎপাত কৰিম বুলি কৈছে। আচলতে কি হয়, জুবিন দাক যথেষ্টখিনি ল'ৰা ছোৱালীয়ে হওক, আমাৰ যুৱ প্ৰজন্মৰ ফ'ল' কৰে তেওঁ। তো তেওঁৰ এইটো চৰকাৰেও ভুল ভাবিব যদি জুবিন দাৰ কথাটো মানে অলপ লাইটলি লয়, এইটো ভুল কৰিব কিন্তু। কাৰণ জুবিন দাই যদি কিবা এটা কয় কিন্তু ওলাই আহিব, সেইটো কিন্তু চৰকাৰে জানি থোৱাটো ভাল। আৰু এইটো মানে জুবিন দাই যিটো কৈছে উৎপাত কৰিম বুলি, কি উৎপাত হয় নাজানো, কিন্তু বিৰাট ডাঙৰ ঘটনা হ'ব, ঘটনা এটা হ'ব নিশ্চয়। আৰু জুবিন দাই যিহেতু এই চিঠিখনৰ দৰে অলপমান শান্ত হৈছে, কাৰণ ভাবিছে যে জুবিন দাৰ যিমান অনুৰাগী আছে, বহুতে অনুৰাগী আছে, বহুতে অসমৰ যথেষ্টখিনি বুলি নহয়, ভাৰতৰে যথেষ্ট যেনেকৈ শিল্পী সমাজ ওলাই আছে, তেতিয়া গোটেইবিলাক ওলাই আহিব। মানে 7 দিন মানে ধৰি লওক ঠাণ্ডা আছে বৰ্তমান এইটো বিলটো, কাৰণ জুবিন দাই পত্ৰ দিয়াৰ পিছৰ পৰা 7 দিনৰ কাৰণে ঠাণ্ডা হৈ আছে। আৰু যদি ধৰি লওক বিলটো চৰকাৰে মানি লয় তেনেহ'লে হয়তো বহুত কিবা হ'ব পাৰে। চ' চৰকাৰে মানি ল'ব লাগে এই বিলটো, কাৰণ ধৰি লওক আমাৰ অসমীয়া জাতি ৰক্ষা কৰিব লাগিব। আৰু লগতে শিল্পী সমাজেও চবেই ওলাই আহিছে ন, অসমীয়া ৰাইজ ওলাই আহিছে। তো মানে এইটো বিষয়ে কিয় এনেকৈ ভাবিছে নাজানো, তেওঁলোকে কি ভাবি আছে। আমি কিন্তু যুক্তিটো আমাৰ বহুত বেছি নহয়। এটাই প্ৰথম কথা হ'ল, কোনো হিন্দু বাংলাদেশী হওক, মুছলিম বাংলাদেশী হওক নাগৰিকত্ব পাব নোৱাৰে, বেলেগ কথা একো নাই। তাকে চ' আমি ধৰি লওক আমাৰ জাতি নিজে ৰক্ষা কৰিব আমি তেতিয়া, কাৰণ যদি ধৰি লওক চৰকাৰে কৰিব নিবিচাৰে তেনেহ'লে আমি নিজে ওলাই আহিব লাগিব, নিজে ৰক্ষা কৰিব লাগিব। হয়, তেতিয়া পৰিস্থিতি বেয়া হ'ব তেতিয়া। চ' চৰকাৰে ধৰি লওক যিমান সোনকালে এইটো মানি লয় সিমান ভাল হ'ব পাৰে, আমাৰ নিজৰ জাতিৰ ৰক্ষা হ'ব। চ' আপোনাক সুধিবলৈ বিচাৰিম যে যিহেতু অসম বন্ধ, তাৰপিছত বা আপোনাৰ গাড়ী ভঙা বা ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কৰি আছে এই মানে আন্দোলনক লৈ পেলাই, চ' এনেকে বন্ধ দিলে, অসম বন্ধ দিলে বা গাড়ী ভাঙিলে, চ' কিবা এইটোৰ পৰা সমাধান ওলাব পাৰে নে এনেকুৱা? নহয়, আচলতে এইটো হ'ল প্ৰতিবাদ। কিন্তু মই এই বস্তু বাহানি ভাঙা এইবিলাক মই কিন্তু পচন্দ নকৰোঁ। এইটো নহয়, শ্ৰেণী বৰ্জনটো বুজাইছে আচলতে কি, মই শ্ৰেণী বৰ্জনটোক মই ছাপোৰ্ট কৰোঁ। শ্ৰেণী বৰ্জনটো বুজাইছে কি যে আমি নিজৰ অস্তিত্বৰ কাৰণে এইকেইটা দিন আমি অফ কৰিব পাৰোঁ, মানে এইকেইটা দিন আমি নপঢ়িলেও হয়। যদি আমি নিজৰ জাতিটোৱে নাথাকোঁ, আমি পঢ়িও নেকি হ'ব, এনেকুৱা টাইপৰ এটা মেছেজ আচলতে যায় এইটো ৰাইজৰ ওচৰত। আৰু বন্ধ যে দিয়ে, বন্ধটো আচলতে সেইটোৱে নিয়ম যে বন্ধ কিয় হৈছে, চবখিনি মানুহ সজাগ হ'ব, জানিব লাগিব যে বন্ধটো এই কাৰণে হৈছে, এই বিলখনৰ বিপক্ষে হৈছে। তাৰমানে সেইবিলাক কথা জানিবৰ কাৰণে বন্ধ দিলে, আমিও জানো বন্ধ দিলে একো নহয়, বা শ্ৰেণী বৰ্জন কৰিলেও একো নহয়, কিন্তু এইটোৱে তাৰমানে সজাগ কৰা হয় যে
জানা হয় যে এইটোৰ কাৰণে বন্ধ হৈছে, আমি অলপ সজাগ হ'ব লাগে, আমি ওলাই আহিব লাগে। আৰু চৰকাৰেও যিহেতু গম পাব, আমি যদি একোৱে নকৰো চৰকাৰে একো গম নাপাব, তেওঁলোকে নিজৰ ৰাইজৰ ওপৰততো আৰু চৰকাৰ নহয় নহয় ৰাইজে আমিয়ে চৰকাৰ উঠাইছো, চ' ধৰি লওক আমি নমাবও পাৰো, কিন্তু নমাব পাৰো। হয়, চ' ধন্যবাদ দাদা আমাক বহুখিনি কথা জনাবৰ বাবে এইটোৰ ওপৰত। চ' বন্ধুসকল, আমি বাবুদাৰ পৰা বহুখিনি কথা জানিব পাৰিলো এই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পেলাই। চ' আমি এইটোৱে আশা কৰিম যে চৰকাৰে যাতে আমাৰ অসমীয়াবাসীৰ হকে নিৰ্ণয় লয় আৰু যাতে আমাৰ জাতি ৰক্ষা কৰিবলৈ তেওঁলোকে সক্ষম হয়। ধন্যবাদ। মোৰ প্ৰথম প্ৰেম বুলি ক'লে বহুত সৰুতে ক্লাছ 7ত হৈছিল। পেডেল মাৰি 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 মাৰি, তাইৰ পিছত কিন্তু মই পিছত ঘূৰিছিলো পেডেল মাৰি মাৰি, মানে মই চাইকেল এখন আছিল সৰু, অ ভণ্টি চাইকেল চলাই যাম। হোৱাটছএপত যে ভাত খালে নে কিবা মোক সুধি থাকে, মই কি ভাত খালে নে, এটা প্ৰেমক লৈ এনেকুৱা মানে তাচ্ছিল্য কৰিব নালাগিছিল। কইলা দে নাছিল পলাই গৈ পাকিস্তান, তোমাক পিছে পলাই লৈ যাম ৰাজস্থান।